like I'm floating through the air. The pain I felt is paid for, all is said and done. Oh, I am restricted, fixed upon the web. I need to kick the habit that my mind is breathing in. Break out, I've got to see. Spent all my life holding all of it closely. I played it innocent, a feel of discontent. আপোনালোক সকলোকে পাৰ্কিং চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বাঁহগাজৰ ৰেচিপি এটা বনাব লৈছোঁ। তাৰ কাৰণে মই ব্যৱহাৰ কৰিম বিলাহী, এইফালে পিঁয়াজ আৰু আদা, নহৰু, আলু, কেঁচা জলকীয়া, এইফালে বাঁহগাজখিনি গুচাই মই ৰেডি কৰি লৈছোঁ। এতিয়া আহকচোন চাওঁ কেনেধৰণে বনাওঁ। কেৰাহীখন পাতি গৰম হ'বলৈ দিছোঁ। কেৰাহীখন গৰম হ'বলৈ দি মই মাংসখিনি দিম। মাংসখিনি বইল কৰি লৈছোঁ মই আগতে। মাংসখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। দিম সোৱাদ অনুসৰি। তেলখিনি অলপ উলিয়ালৈকে ভাজি লৈ আদা, নহৰু, বিলাহী দি দিম। ধুনীয়াকৈ বনাম। ইয়াত এতিয়া মই কাটি ৰখা আলু পিটিকা দি দিম। কাটি ৰখা বিলাহীখিনি এতিয়া এড কৰি দিম। খুব চিম্পল ধৰণে বনাম। একো মছলা ইয়াত মই ব্যৱহাৰ নকৰোঁ। অকল পেনখন অলপ সৰু হ'ল, সেইকাৰণে এইখনৰ পৰা এইখনত আন এখনলৈ বনাব লাগিব। ক্ষমা কৰিব। তেতিয়া মই খুন্দি ৰখা জলকীয়াখিনি দি দিম। পিঁয়াজখিনি দি দিম কাটি ৰখা। ইয়াত এতিয়া আদা, নহৰুখিনি দি দিম পিচি ৰখা। এতিয়া পানী দি দিছোঁ। এতিয়া পানী দি এইখিনি উতলিবলৈ দিম। এতিয়া উতল আহিব ধৰাৰ পাছত এতিয়া মই বাঁহগাজখিনি দি দিম।
মাংসখিনি এতিয়া ভালদৰে লৰাই এনেদৰে উতলিবলৈ দি দিম। বন্ধুসকল, মই ইয়াত কোনো ধৰণৰ মা মছলা বা হালধিও আনকি ব্যৱহাৰ কৰা নাই। আপোনালোকে যদি ইচ্ছা কৰে তেন্তে দি ল'ব পাৰিব। এতিয়া ইয়াত মান ধনিয়াখিনি দি দিম।